Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা কুইজ সেশন। তো ক্লাস 9 or chapter number 8 forces and motion আমি quiz number 3 টো আৰম্ভ কৰিম। So let us begin. Question number 1. It is a baseball player hits a 0.15 kg baseball that is initially at rest, changing its momentum by 11 kg meter per second. What is the final speed of the baseball? Round answer to two significant digits. So okay. তো ইয়াতে কৈছে যে এজন বেছবল প্লেয়াৰে কি কৰিছে এজন বেছবল প্লেয়াৰে তাৰ হাতত এটা বেছবল বেট আছে এইটোৰে সি কি কৰিছে এটা 0.5 কেজি এটা বেছবল এটা যোনটো অৰিজিনেলি ৰেষ্টত আছিলে অৰিজিনেলি তাৰ ইনিচিয়েল ভেলচিটি ৰেজ আছিলে বেছবলটোৰ 0 মিটাৰ পাৰ ছেকেণ্ড তাৰপিছত তাক হিট কৰিলে হিট কৰাৰ পিছত তাৰ ভেলচিটিটো চেঞ্জ হ'ল অবভিয়াছলি কিবা এটা নতুন ভেলচিটি আহিলে নিউ ভেলচিটি আহিলে তো এইটো যোনটো চেঞ্জ ইন ভেলচিটি হ'ল তো চেঞ্জ ইন ভেলচিটি বা টাইম কৰি দিয়াৰ লগে লগে কি আহিছে চেঞ্জ ইন ভেলচিটিটো হৈ যাব আমাৰ ইয়াতে MV minus MU যদি কৰি দিওঁ এইটোৱে হৈ যায় আমাৰ কি চেঞ্জ ইন মোমেণ্টাম হৈ যায় বাট এইটো ভেলু আমাক অলৰেডি দিয়া আছে কৈছে যে এইটো হৈছে 11 কেজি মিটাৰ্ছ পাৰ ছেকেণ্ড চেঞ্জ ইন মোমেণ্টামটো দিছে তো এতিয়া যে ইয়াৰ যে ভেলচিটি চেঞ্জ হৈছে যাৰ ফলত তাৰ মোমেণ্টাম চেঞ্জ হৈছে তো এইটো হোৱাট ইজ দ্য ফাইনেল স্পীড অফ দ্য বেছবল তো আমাক সুধিছে ইয়াৰ ফাইনেল স্পীডটো কি হ'ব অ'কে তো ফাইনেল স্পীডটো কৰিব মানে আমাৰ ভি ওলাব লাগিব অ'কে ভেৰি চিম্পল চ' ডেল্টা পি দিয়া আছে 11 mass of the ball কি হ'ব এটা দুইটাৰ এইটো m to m কমন তো m into v minus u ওকে তো আমাক কি ওলাব দিছে v ওলাব দিছে ইয়াতে 11 আছে m ৰ ভ্যালুটো আমি গমেই পাইছো 0.15 কেজি হয় ফাইনেল ভেলোচিটি v আমি ওলাব লাগে মাইনাস u u কি হৈছে 0 ওকে তো তাৰ মানে আমাৰ এতিয়া এইটো ইকুৱেশ্যনটো যদি আমি হেৰি কৰি লওঁ সিজিল কৰি লিখো তেনেহলে হ'ব 11 ডিভাইডেড বাই 0.15 এইটো সলভ কৰিলে আমি কি পাই যাম আমাৰ ফাইনেল স্পীডটো পাই যাম ওকে এটা ক্যালকুলেটৰ ইউজ কৰি লওঁ তো ক্যালকুলেটৰত আমি 11 নিউমাৰেটৰ ৰাখি পেলাই ডিভাইড কৰি দিম তাক 0.15 ৰে তো এইটো দিছে আমাক 73.3333 পাক আমাকটো কৈছে অকল দুটা সিগনিফিকেন্ট ডিজিটে লাগে তো আমি ইয়াতে লম সিম্পলি 73 তো ইয়াতে আমি 73 টাইপ কৰি ভেৰিফাই কৰি লম ওকে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো লৈ It is a firecracker initially at rest explodes into two pieces. Very interesting problem. So, our yate jeti ba ata firecracker mane bomb eta ase, horu eta. ঠিক আছে আলু বম এটা আছে এই আলু বমটো অৰিজিনেলি কি আছে ই ৰেষ্টত আছিল তাৰপিছত কি কল যেতিয়া এইটো ফুটিলে যেতিয়া ই ফুটিয়াৰ পিছত ই দুই টুকুৰা হৈ গল ইট এক্সপ্লোজ ইনটু টু পিসেস এনেকা ইয়াৰ দুটা পিস হৈ গল টুকুৰা হৈ গল ইট ইমিডিয়েটলি আফটাৰ এক্সপ্লোজন কৈছে যে এটাৰ মাছ হৈছে 2 কেজি এটাৰ মাছ হৈছে 2 কেজি then moves to the right তো ইয়াৰ যোনটো velocity হ'ব v1 সেই v1 টো দিয়া হৈছে 15 মিটাৰ per second 15 মিটাৰ per second আৰু এটো ৰাইট সাইডে গৈ আছে ঠিক আছে নেক্সট কৈছে the other piece তো other piece obviously ইয়াৰ যদি ইয়াৰ mass to what is the mass of the firecracker before the other piece yate amak ki goise firecracker initial explosion immediately after explosion the piece of mass moves to the right the other piece moves to the left at 20 meter per second aru etu juntu hoise yar mass to amak koa nai etu koise je yar mass to ki hoise moves to the left with 20 meter to v2 dia ase 20 meter ami to -20 ami lobo lego because he left side e goise -20 meter per second to amak koise what is the mass of the firecracker before explodes to before explosion ami m loi lo ঠিক আছে তো ইয়াৰ যোনটো ইনিশিয়াল ভেলোচিটি u হেতুটো 0 হ'ব বিকজ ই কি ইনিশিয়ালি ৰেষ্টত আছে ফুটা নাই তো আমাৰ কনজাৰভেচন অফ মোমেন্টামত কি m টাইমছ u এটো হৈ যাব কি ইয়াৰ মাস এটো মাস হৈছে 2 kg ইনটু ভেলোচিটি v1 প্লাস এটোৰ মাসটো আমি নাজানো এটো মাস হ'ব m ইনটু v2 m ইনটু v2 ওকে এতিয়া m to আমি নাজানো ফাইন বাট আমি ইয়াৰ ইনিশিয়াল ভেলোচিটি তো জানো হেতু হৈছে 0 তো m মাল্টিপ্লাই টু 0 হৈ গল এতিয়া 2 মাল্টিপ্লাই হ'ব v1 ৰ লগত v1 দিয়া আছে 15 মিটাৰ পাৰ সেকেন্ড এটো হৈ গল 15 এতিয়া m আমি নাজানো m to আমাৰ থাকক m ইয়াতে থাকক প্লাস m বাট v2 আমি জানো এটো হৈছে -20 মিটাৰ পাৰ সেকেন্ড এতিয়া এই ইকুৱেশনটো যদি সলভ কৰো আমি কি পাম 0 = 2 * 15 হৈ গল আমাৰ 30 আৰু এফালে হৈ গল আমাৰ -20m তো ইয়াৰ পৰা আমি স্মল m টো উলিয়াই লব পাৰিম তো স্মল m কি হ'ব 1.5 kg হৈ যাব হেতু আমি চেক কৰি লব পাৰিম সো 30 ডিভাইডেড বাই 20 হ'ব 1.5 kg ওকে বাট আমাক কোৱেশ্চনটোত মাস অফ দা ফায়াৰক্ৰেকাৰ বিফোৰ ইট এক্সপ্লোডস তা মানে আমাক ক্যাপিটেল M ওলাব দিছে তো ক্যাপিটেল M টো সিম্পলি কি হ'ব এটা যোনটো মাস অলৰেডি দিয়া আছে 2 kg হেতু হ'ব আৰু যোনটো আনটো আমি এটা জাস্ট নাও ক্যালকুলেট কৰি উলালো 1.5 kg হেতু হৈ যাব kg হয় একচুয়ালি লিখোতে অলপ গণ্ডগোল হয় kg তো তাৰ টোটাল মাস কি হ'ব 2.5 আৰু 1.5 হৈ যাব আমাৰ 3.5 তো ইয়াতে আমি কাৰেক্ট কৰি দিম 3.5 kg
এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ A bowler releases a 70 kg bowling ball from rest to a final velocity of 8 meter per second. What is the magnitude of the change in momentum of the bowling ball? Okay, এটা আমাৰ তাত bowling ball এটা আছে ঠিক আছে এই bowling ballটো কি কৰিছে ইয়াৰ মাছ কৰিছে 7.0 kg ইয়াৰ মাছ হৈছে ঠিক আছে তাক প্ৰথমতে ৰেষ্টত আছিলে তাৰমানে ইয়াৰ ইনিশিয়েল ভেলোচিটি u হৈছে ইকুৱেলছ টু 0 তাৰপিছত ইয়াক ঠিক আছে ৰানৱেত আমি দি দিছো ইয়াক ঠেলি দিছো এটা ভেলোচিটি দিছো তাৰপিছত তাৰ যোনটো ফাইনেল ভেলোচিটি হৈ গ'ল সেই ফাইনেল ভেলোচিটিটো দিয়া হৈছে আমাক 8.0 মিটাৰছ পাৰ ছেকেণ্ড ঠিক আছে এতিয়া what is the magnitude of the change in momentum এটা change in momentum কি delta p ওলাব দিছে delta p মানে কি হ'ব ফাইনেল momentum যোনটো m into v minus initial momentum m into u এতিয়া মাছটো আমাৰ দুইটা কেছত সেমই থাকিব 7.0 থাকিব 7.0 into final velocity v যোনটো দিয়া গৈছে আমাৰ 8.0 meters per second minus m হৈছে ইয়াতে 7.0 but initial velocity 0 আছে because এটো ৰেষ্টত আছিল from rest বুলিকে কৈছে তো আমি যদি এটো ক্যালকুলেট কৰো কিমান 7 into 8 56 পাই যাম তো চেঞ্জ ইন momentum কিমান হ'ব 56 kg meter per second তো তাৰমানে আমাৰ ইয়াতে আনসাৰ আহিব 56 kg meters per second okay এতিয়া আমি যাওঁ next question to লৈ A 50 kg person initially standing still in ice skates throws their 2.0 kg helmet to the right at 25 meter per second. So generally আমি এনেকা প্ৰবলেমবোৰ সলভ কৰিলে সদায় আমি এটা ডায়াগ্ৰাম ড্ৰ কৰি যেটা বস্তুবোৰ কি হয় ইজি হয় তো ইয়াতে দিছে আমাৰ এটা মানুহ ঠিক আছে এই মানুহটোৰ যোনটো মাছ হৈছে হেতু দিছে 50 kg ঠিক আছে ই অৰিজিনালি কি আছিল ৰেষ্টত আছিল তো তাৰমানে ইয়াৰ কোনো ইনিশিয়েল ভেলোচিটি নাকিব তো ইয়াৰ ইনিশিয়েল ভেলোচিটি হ'ব 0 এতিয়া কৈছে স্টেন্ডিং ষ্টিল ইন লাইট ই কি কৰিব এটা নিজৰ 2 কেজি হেলমেট এটা পিনি আছে ই এটা 2 কেজি হেলমেট এটা পিনি আছে এই স্মল হেলমেটটো মাছ দিছে 2.0 কেজি ঠিক আছে এটো পিনি আছে ই এতিয়া কৈছে যে ই এই হেলমেটটো ই কি কৰিলে থ্ৰোজ ই পেলাই দিলে তো হেলমেটটো ৰাইট সাইডে পেলালে এতিয়া হাইট সাইডে পেলোৱাৰ পিছত ই কি হৈ গ'ল এতিয়াতো তাৰ হেলমেটটো নাই এতিয়া তাৰ হেলমেটটো কি হৈছে হেলমেটটো ই ৰাইট সাইডে গৈ আছে ঠিক আছে এই হেলমেটটো ইফালে এতিয়া কি কৈছে ৰাইট সাইডে গৈ আছে তো হেলমেটৰ এটা ভেলোচিটি আহি গ'ল যোনটো দিছে 25 মিটাৰ পাৰ ছেকেণ্ড এটো দিছে আমাৰ হেলমেটৰ ভেলোচিটিটো হেলমেটৰ ভেলোচিটি দি আছে আফটাৰ দ্য থ্ৰো দ্য পাৰ্সন ইজ মুভিং টু দ্য লেফট এবাৰ আকৌ কি আছে মানুহটো যেতিয়া হেলমেটটো ঠেলি দিয়ে হি আকৌ লেফট সাইডলৈ গৈছে তো অবভিয়াছলি তাৰ এটা ভেলোচিটি থাকিব তো এটা কাম কৰো ইয়াক এটো u1 কৰি দিও এটো u1 কৰি দিও আৰু এটো তেতিয়া v1 হৈ যাব আৰু এটো v2 হৈ যাব আৰু আমাৰ ইনিশিয়েল ভেলোচিটি অফ হেলমেট হেতুটো লাগিব ৰাইট ইনিশিয়েল ভেলোচিটি অফ হেলমেট কিব 0 হ'ব বিকজ ৰেষ্টতে আছে যেতে কোনো মুভমেন্ট নাই এতিয়া আমি লগাই দিও আমাৰ কনজাৰভেচন মুভমেন্ট তেতিয়া আমি ফাইনাল স্পিড উলিয়াব পাৰিম যোনটো হৈছে v1 তো আমাৰ মাস অফ পাৰ্সন মানুহটোৰ মাস তাৰ পিছত তাৰ ইনিশিয়েল ভেলোচিটি u1 প্লাস তাৰ যোনটো পিনি থকা হেলমেটটোৰ মাস স্মল m আৰু তাৰ ইনিশিয়েল ভেলোচিটি u2 এটো হৈ যাব ইকুৱেলছ টু কি তাৰ মানুহটোৰ মাস আৰু তাৰ ভেলোচিটি v1 প্লাস আমাৰ যোনটো হেলমেট আছে হেলমেটটোৰ মাস আৰু তাৰ ভেলোচিটি v2 গটেখিনি ভ্যালু পুট কৰিলে হ'ল ক্যাপিটাল m দি আছে আমাৰ 50 বাট এটো 0 হৈ যাব মাল্টিপ্লাইড বাই 0 বিকজ ইনিশিয়েল ভেলোচিটি 0 প্লাস হেলমেটৰ ওজন হৈছে 2 কেজি আৰু ইয়াৰো ইনিশিয়েল ভেলোচিটি আছে 0 ইকুৱেলছ টু ক্যাপিটাল m আছে আমাৰ 50 কেজি ইয়াৰ ভেলোচিটি আমি নাজানো এটো আমি উলিয়াব লাগিব v1 প্লাস মাস আছে আমাৰ 2 কেজি আৰু ইয়াৰ ভেলোচিটি দিয়া আছে 25 তো এটোটো গুটেটো 0 হৈ গ'ল এটো হৈ গ'ল 0 equals to 50 v1 plus 2 into 25 হৈ গ'ল 50 এতিয়া যেতিয়া আমি এটো সলভ কৰিম এটো একেবাৰে সিম্পল হয় এটোৱে আমাক দিব মই লিখি লওঁ v1 equals to -1 meters per second তো মাইনাস কেলে আহিছে মাইনাস ইজ বিকজ লেফট সাইডে গৈছে ৰাইট সাইডে যদি আমি পজিটিভ লওঁ ৰাইট সাইডৰ ডাইৰেকশনটোক যদি আমি পজিটিভ বুলি ধৰো তেনেহলে অটোমেটিক্যালি লেফট সাইডৰ মোশনটো নেগেটিভ হৈ যাব সেইকাৰণে আমি -1 মিটাৰ পাৰ সেকেন্ড পাইছো বাট ইয়াতে কেয়াৰফুল কোৱেশ্চনে কৈছে হোৱাট ইজ দ্য ফাইনেল স্পীড কৈছে ভেলোচিটি কিমান ফাইনেল ভেলোচিটি যদি ক'লেহেঁতেন তেতিয়া আমাৰ আনসাৰ -1 মিটাৰ পাৰ সেকেন্ড বাট যেহেতু আমাক স্পীড কৈছে তো স্পীডৰ কেছত আমি কি কৰিব লাগিব আমাৰ যোনটো ভেলোচিটি ওলাইছে হেতুৰ ম্যাগনিটিউডটো ল'ব লাগিব তো ম্যাগনিটিউড মানে কি যেটো পজিটিভ ভ্যালু হয় হেতু হ'ব তাৰ মানে ইয়াৰ স্পীড হ'ব 1 মিটাৰ পাৰ সেকেন্ড তো ইয়াতে আমি কি কৰিম 1 টাইপ কৰি দিম তো ইয়াতে আমি 1 টাইপ কৰি ভেৰিফাই কৰি লওঁ yes এতিয়া আমি যাওঁ next question to know. A soccer player kicks a ball changing its momentum ইমান তো দিছে তো এটা সকাৰ প্লেয়াৰ মানে এটা ফুটবল প্লেয়াৰ ঠিক আছে এটা ফুটবল প্লেয়াৰটো কি কৰিলে এই ফুটবলটো কিক মাৰিলে কিক মাৰাৰ লগে লগে ইয়াৰ যোনটো মোমেন্টাম চেঞ্জ হৈ গ'ল চেঞ্জ ইন মোমেন্টাম হেতু দিয়া আছে 11 kg মিটাৰ পাৰ সেকেন্ড এই ভ্যালুটো আমাক দি থৈছে 11 kg মিটাৰ পাৰ
11 kg meter per second এটো দি থৈছে the net force to দিছে f net to কৈছে কিমান 910 newtons question to সুধিছে how long does the soccer player maintain contact with the ball very important তো initially let's say ball to rest ত আছিলে তাৰ পিছত ফুটবলাৰ টো ইয়াতে কিক মাৰিলে কিক মাৰাৰ পিছত কি হল ইয়াৰ momentum change obviously ইয়াৰ velocity আহি গল তো কিক মাৰাৰ পিছত যে velocity change হল হেতু কিমান টাইম লাগিলে হেতু আমাক সুধিছে তো এটোৰ কাৰণে আমি কি ইউজ কৰিম f net তো আমাৰ net force যোনটো হয় হেতুটো ফৰ্মুলা মতে হৈছে কি চেঞ্জ ইন মোমেন্টাম ডেল্টা পি ডিভাইডেড বাই টাইম আমাক টাইমটো উলিয়াব যে তো টাইম হৈ যাব ইকুয়ালস টু চেঞ্জ ইন মোমেন্টাম পি ডিভাইডেড বাই এফ নেট যোনটো আমাক অলৰেডি দি থৈছে তো চেঞ্জ ইন মোমেন্টাম হৈছে 11 ডিভাইডেড বাই 910 এতিয়া যেটো এতিয়া আমি ডিভাইড কৰিম তেতিয়া আমি কি পাই যাম টোটাল টাইমটো পাই যাম তো ইয়াৰ কাৰণে আমি ক্যালকুলেটৰ ইউজ কৰিব লাগিব তো ক্যালকুলেটৰ আমি লৈ লওঁ তো ক্যালকুলেটৰ আমি পুট কৰিব লাগিব न्यूमरेटर 11 डिवाइड কৰিব লাগিব ডিনমিনেটৰ থাকিব 910 তো কিমান আহিছে 0.01208 বাট আমাক দুটা সিগনিফিকেন্ট ফিগাৰ লাগে তো আমি 0.012 লম তো ইয়াতে আমি পাইপ কৰি দিম 0.012 তো আমি টাইপ কৰি দিম ইমান সেকেন্ড লাগিব তো এইটোই আছিল আমাৰ আজিৰ কুইজ সেশনটো যত আমি চেঞ্জ ইন মোমেন্টাম ৰিলেটেড কেটামান কোৱেশ্চন আমি ইয়াতে সলভ কৰিলো তো আমি ইয়াতে লিনিয়াৰ মোমেন্টাম এণ্ড চেঞ্জ ইন মোমেন্টাম লিনিয়াৰ মোমেন্টাম হৈছে আমাৰ যোনটো মোমেন্টাম ক্যালকুলেট কৰিছো এটো লিনিয়াৰ বুলি কয় বিকজ এটো সদায় আমাৰ ষ্ট্ৰেইট লাইনত গৈ আছে ৰাইট তো আইদাৰ লেফটত গৈছে বা ৰাইটত গৈছে একানে আমি এটো লিনিয়াৰ মোমেন্টাম বুলি কওঁ আৰু চেঞ্জ ইন মোমেন্টাম ৰিলেটেড আমি ক্যালকুলেশন কৰিলো তাৰ পিছত আমি কনজাৰভেচন অফ মোমেন্টামৰ ওপৰটো আমি কৰিলো তো এইটো আছিল আমাৰ আজিৰ সেশনটো সো সি ইন দ্য নেক্সট সেশন থ্যাংক ইউ